নমস্কাৰ। আজি মই আপোনালোকৰ আগত এটি কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাটোৰ নাম গাঁওখনত আকৌ এবাৰ উখল মাখল। আকৌ এবাৰ উখল মাখল আৰম্ভ, এইবাৰ হেনো আমাৰ গাঁৱলৈ নৰেন্দ্ৰ মোদী আহিব। কথা বুলিলেই বতাহ, মোদী আহিব মোদী, নৰেন্দ্ৰ মোদী নাম যাৰ, হেলেঙি লগাই আইতাইও ল'লে নাম। ক'ত থম কি খাব কি ক'ব, ইচ ৰাম মুদুলি মুদুলি গোটেইখন। ল'ৰা কি বুঢ়া, ছোৱালী বোৱাৰী, হালোৱা সজোৱা, বুদ্ধিজীৱী উদ্যোগী সকলো হ'ল মতলীয়া। নৰেন্দ্ৰ মোদী আহিব, নৰেন্দ্ৰ মোদী, কম কথা নে এয়া? মোদী আহিব যে আমাৰ গাঁৱলৈ। পাব্লিক প্ৰেছ ক্লাব সকলোতে চলিল গঠনমূলক কথা। পাৰ্টি পলিটিক্স সকলোৱে লগে ভাগে এইবাৰহে মিলিল, কিয়নো নৰেন্দ্ৰ মোদী আহিব, নৰেন্দ্ৰ মোদী আহিব আমাৰ গাঁৱলৈ। নৰেন্দ্ৰ মোদী এটি ইতিবাচক নাম, নৰেন্দ্ৰ মোদী এটা যোগাত্মক নাম। আমি তেওঁক আদৰণি জনাম আমাৰ গাঁৱলৈ। নৰেন্দ্ৰ মোদী আহিব বুলি আমাৰ গাঁৱৰ ঘৰে ঘৰে এতিয়া উখল মাখল। সঁচাকৈয়ে নৰেন্দ্ৰ মোদীয়ে আমাৰ মনৰ ভাৱবোৰ বুজি পাবনে? কাৰণ তেওঁৰ বাবে যদি আমিবোৰ মহা অসমীয়া হওঁ, উত্তৰ পূবৰ জংঘলেৰে পৰিপূৰ্ণ, তন্ত্ৰ মন্ত্ৰ জনাবলী তাহানিৰ কাহিনীৰে পূৰ্ণ নহয় মহাশয়, সেই ৰাম আৰু নাই, অযোধ্যাও নাই। তেওঁ অন্ততঃ এতিয়া বুজা উচিত যে সেই অসম মুলুক কত প্ৰাচুৰ্যৰে ভৰা, জনা উচিত, তেখেতে সকলো জনা উচিত। নৰেন্দ্ৰ মোদী ডাঙৰীয়া সমীপেষু, আপোনাক এদিন এনেকৈ স্বাগতম জনাবলৈ পালে আমি গাঁওবাসীয়ে সুখী হ'লোহেঁতেন। আহিব এদিন আমাৰ গাঁৱলৈ। এয়া আজি মোৰ মাথো আখৰাহে আছিল আপুনি অহাক লৈ। ধন্যবাদ।